তৃতীয়বাৰ পাতিবলৈ সক্ষম হৈছোঁ আৰু লগতে আমি এখন ভাওনা পাতিম। ভাওনাখনৰ নাম হৈছে আপোনাৰ মৎস্য অৱতাৰ। আমি ৰাসখন পাতিম অহা কালিলৈ আৰু ভাওনাখন পাতিম আপোনাৰ দেওবাৰে সন্ধিয়া 10 বজাত। আৰু আমি ভাওনাখনো আই মাতৃসকলৰ দ্বাৰা আমি ব্যৱস্থা কৰিছোঁ আৰু ৰাসখনো আমি আই মাতৃসকলৰ দ্বাৰা ব্যৱস্থা কৰিছোঁ। শিশুসকল বোৱাৰী মানে সকলোৱে মিলি আমি কামখিনি কৰিবলৈ সক্ষম হৈছোঁ দেই। আমাৰ এই মধ্য টোপাকুচি সাৰ্বজনীন হৰি নামঘৰত আমি 2023 পৰা আমি এই পৰম্পৰা পবিত্ৰ ৰাস পবিত্ৰ ভাওনা আমি এই তিনিভাগ বস্তু আমাৰ প্ৰচলন কৰা হৈ আছে। এইবাৰো আমি আগৰ দৰে এইবাৰ আমি 2025ত আমি ৰাস উৎসৱ আৰু পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু লগতে অহা কালিলৈ ৰাস পুৰোহিতলৈ মানে আমি স্থগিত দিছোঁ। আকৌ তৃতীয় দিনাখন আমাৰ এখন পৰম্পৰা এখন ভাওনা আছে, অসমীয়া ধৰ্মীয় এখন ভাওনা, মৎস্য অৱতাৰ ভাওনা। মই ৰহা মধ্য টোপাকুচিৰ পৰা ক'লোঁ। আমাৰ এই সৰ্বজনীন নামঘৰত অহা কালিৰ পৰা ৰাস হ'ব। 8 তাৰিখে বন্ধ থাকি 9 তাৰিখে এখন নাটক হ'ব আমাৰ আইসকলৰ দ্বাৰাই।